নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু নতুন বছৰ, প্ৰতি বছৰৰ দৰে মই এইবাৰ যিহেতু গোটেই বছৰটো ৰাশিফল দিয়া নাই, গতিকে দীঘলীয়া দিলেও আপোনালোকৰ কিছু কষ্ট হয় আৰু বহুত দীঘলীয়া হৈ যায়। সেইকাৰণে মই 2 মাহৰ ৰাশিফলটো দিব লৈছোঁ। আজি মই বৃষ ৰাশিৰ বিষয়ে চমুকৈ আলোচনা কৰিম। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু অধিপতি শুক্ৰ আছে, যিহেতু বহাগ মাহত আপোনালোকৰ দ্বাদশত আৰু লগত ৰবিযুক্ত। ৰবিৰ কাৰণে কিছু অকণমান অশুভ যদিও ৰবি যিহেতু তুংগ হিচাপত আপোনালোকৰ বহুতখিনি শুভ ফল লাভ কৰিব। জেঠ মাহতো বহুতখিনি শুভ। বহাগত যদি চাওঁ আমি, যিহেতু আপোনাৰ ৰাশিৰ অধিপতি দ্বাদশৰ পৰা ৰাশিত আহিব আপোনালোকৰ বহাগ মাহৰ মাজভাগত, আৰু দ্বাদশত থকাৰ কাৰণে আপোনালোকৰ কিন্তু খৰচ বৃদ্ধি হ'ব যদিও বহুত শুভ কৰ্মত আপোনালোকৰ খৰচ বৃদ্ধি হ'ব। গৃহত যিহেতু মন্দিৰ নিৰ্মাণ, গৃহ নিৰ্মাণ এইবিলাক ধুনীয়াকৈ সমস্যা সমাধান, গৃহ যোগ থাকিব, যান বাহন যোগ থাকিব এই 2টা বছৰত। গতিকে আপোনালোকে যদি আগবাঢ়িব ইচ্ছা কৰে আগবাঢ়িব পাৰে, বহুতখিনি শুভ ফল প্ৰদান কৰিব ৰবি আৰু শুক্ৰই। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত যদি আমি চাওঁ, স্বাস্থ্যাধিপতি শুক্ৰ ৰবিযুক্ত। সেইকাৰণে ৰবিযুক্ত হ'লে মূৰৰ বিষ হ'ব পাৰে, সৰু সুৰা কম, বহুত বিশেষ নহয়, অলপ মূৰৰ বিষ হ'ব পাৰে। যিহেতু 2 মাহতে দুটা একেলগে থাকিব, শুক্ৰ আৰু ৰবি 2 মাহতে একেলগে থকাৰ কাৰণে কিছু অকণমান অশুভ সৃষ্টি হ'ব পাৰে ৰবিৰ কাৰণে। কিন্তু বহাগ মাহটো আপোনাৰ শুভ বুলি ক'ব পাৰি, ৰবি যিহেতু তুংগ। স্বাস্থ্যৰ ক্ষেত্ৰত যিহেতু আপোনালোকৰ অধিপতি বৃহস্পতি ধনস্থানত থাকিল, গতিকে স্বাস্থ্যৰ কাৰণে বিশেষ টকা পইচা খৰচ হোৱা যোগ বৰ্তমান নাই। গতিকে তেনে ক্ষেত্ৰত স্বাস্থ্য শুভ বুলি ধৰিব পাৰি, 2 মাহতে শুভ বুলি ধৰিব পাৰি। গতিকে আমি যদি চাওঁ, যিহেতু দ্বিতীয়ত আছে বৃহস্পতি, ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ। 2 মাহতে আপোনালোকৰ যিহেতু ধন প্ৰাপ্তি যোগ আছে, যিকোনো কৰ্মত যদি আগবাঢ়ে ধন কিন্তু প্ৰাপ্তি হ'ব, টকা পইচা প্ৰাপ্তি হ'ব। যদি পুৰণা ধন পাবলগীয়া আছে পোৱা চান্স থাকিব। আৰু যিসকলে মাল্টিনেশ্যনেল কোম্পানী বা LICত চাকৰি কৰে বা বেংকত চাকৰি কৰে, তেওঁলোকৰ কাৰণে অতি শুভ, প্ৰমোচনৰ যুগ থাকিব 2টা মাহতে। আৰু যিসকলৰ লগ বন্ধুৰ লগত কিছু অমিল হৈ আছে, তেওঁলোকৰো বন্ধুস্থানটো অতি শুভ। গতিকে লগ বন্ধুৰ পৰা সঁহাৰি পোৱা যোগ আছে, যান বাহনৰ যোগো আছে, আপোনালোকৰ যদি ইচ্ছা কৰে কিনিব পাৰিব। গতিকে চতুৰ্থত আছে কেতু। চতুৰ্থৰ অধিপতি যিহেতু ৰবি যিহেতু আপোনালোকৰ দ্বাদশত থাকিল, লগ বন্ধুৰ পৰা টকা পইচা যিহেতু আগতে যদি গৈছিল পোৱা যোগ থাকিব, বহুতখিনি শুভ ফল লাভ কৰিব। আৰু যদি আমি যিহেতু আপোনালোকৰ সপ্তমপতি অষ্টমপতি শুক্ৰ, অষ্টমপতি শুক্ৰ হিচাপে দ্বাদশত থাকিল, যিহেতু অশুভ গ্ৰহ হৈ অশুভ স্থানত থকাৰ কাৰণে শুক্ৰৰ কাৰণে আপোনালোকৰ কিছু শুভ ফল লাভ কৰিব। বিবাহৰ ক্ষেত্ৰত যিহেতু আপোনালোকৰ মংগল যিহেতু আপোনালোকৰ একাদশত থাকিল, তৃতীয় ষষ্ঠ একাদশত যিহেতু যদি মংগল শুক্ৰ এইবিলাক যদি মংগল যদি থাকে বা ৰাহু কেতু থাকে, তেতিয়া অতি শুভ ফল প্ৰদান কৰে। গতিকে মংগলৰ কাৰণে আপোনালোকৰ বিবাহ যোগ থাকিব। এই 2 মাহত যদি আপোনালোকে বিবাহৰ আগবাঢ়িব ইচ্ছা কৰে আগবাঢ়িব পাৰিব, বহুত শুভ যোগ চলি আছে আপোনালোকৰ। যিহেতু বিবাহৰ অধিপতি একাদশত থাকিল আৰু বুধযুক্ত শনিযুক্ত। আৰু যদি আমি চাওঁ কৰ্ম আৰু ভাগ্য, যিহেতু কৰ্ম আৰু ভাগ্যৰ অধিপতি হৈছে শনি আছে একাদশত। গতিকে আপোনালোকৰ কৰ্মৰ প্ৰাপ্তি যোগ চলি আছে। এই 2 মাহৰ ভিতৰত কিন্তু কৰ্মৰ প্ৰাপ্তি হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে যদি কৰ্ম বিচাৰে যিকোনো, আৰু শনিৰ কাৰণে আপোনালোকে ইঞ্জিনিয়াৰিং যিসকলে কৰি আছে বা কাৰিকৰী বিদ্যা কৰিব ইচ্ছা কৰে পঢ়িব পাৰে। যিসকলে নতুনকৈ পাছ কৰে পৰীক্ষাত হায়াৰ ছেকেণ্ডাৰী মেট্ৰিক, তেওঁলোকে স্কিল ডেভেলপমেণ্ট বা স্কিলত আপোনালোকে এডমিশ্যন ল'ব পাৰে। শৈক্ষিক ক্ষেত্ৰত আপোনালোকৰ যিহেতু কাৰিকৰী বিদ্যা আগবাঢ়িব পাৰিব, বহুতখিনি শুভ ফল লাভ কৰিব। শনি হৈছে কাৰিকৰী বিদ্যাৰ অধিপতি, গতিকে কাৰিকৰীত আগবাঢ়িব পাৰিব। বেংকিং লাইনত যাব পাৰে, আপোনালোকে ইঞ্জিনিয়াৰত যাব পাৰে, তেনে ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰিব। যদি আপোনালোকে পৰীক্ষা দিয়ে তেতিয়া পাছ কৰিব ধুনীয়াকৈ। ভাগ্য আৰু কৰ্ম যিহেতু অধিপতি শনি আছে যিহেতু একাদশত, গতিকে একাদশত থাকিলে শনি মংগল এইবিলাকে বহুত শুভ ফল লাভ কৰিব পাৰি বা প্ৰদান কৰে। যিহেতু মংগল থাকিব শনিযুক্ত বহাগ মাহত, জেঠত কিন্তু মেষত আহিব। মেষত অহাৰ লগে লগে আপোনালোকৰ যিটো শনিটো বহুত শুভ ফল প্ৰদান কৰিব। যিটো শনি আপোনালোকৰ নিজৰ ৰাশিত দৃষ্টি দি আছে, তেনে ক্ষেত্ৰত শনিয়ে এফালে যদিও কিছু অশুভ কৰে তথাপিও কিন্তু বহুতখিনি ভাল কৰিব।
গতিকে শনি আপোনালোকৰ বহুত শুভ বৰ্তমান আৰু দীঘলীয়াভাৱে শুভ হৈ থাকিব। সেইকাৰণে শনিৰ প্ৰতিকাৰ কৰিলেও শনিবাৰ নিৰামিষ খালে আপোনালোকৰ বহুত শুভ ফল লাভ কৰিব। কৰ্মস্থানত যিহেতু ৰাহু আৰু চন্দ্ৰ আছে, ৰাহুৰ কাৰণে আপোনালোকে ৰেলৱে বা LIC বা বেংকিং লাইনত এইবিলাকত কিন্তু সোনকালে কৰ্মৰ প্ৰাপ্তি যোগ দেখা যায়। কৰ্মস্থানৰ অধিপতিও শনি আৰু তাৰ কৰ্মত বহি আছে ৰাহু আৰু চন্দ্ৰ, কেতু আৰু চন্দ্ৰ। গতিকে কেতু হোৱাৰ কাৰণে ৰাহু আৰু কেতুৰ কাৰণে দুটা দৃষ্টি আছে, কেতু বহিছে আৰু এইফালে ৰাহুৰ দৃষ্টি আৰু কেতু একেলগে যিহেতু সপ্তম আৰু চতুৰ্থ আৰু দশমত আছে। চতুৰ্থ আৰু দশমত যিহেতু কেন্দ্ৰস্থানত ৰাহু আৰু কেতু থাকিলে যেনেকৈ তৃতীয় ষষ্ঠ একাদশত থাকিলে শুভ, কেন্দ্ৰত থাকিলেও কিন্তু শুভ ফলে প্ৰদান কৰে। যদিও নিচস্থ তথাপি কিন্তু শুভ ফল প্ৰদান কৰিব। বন্ধুৰ দ্বাৰা কৰ্ম পোৱা যোগ চলি আছে, গতিকে লগ বন্ধুৰ পৰা কৰ্মপ্ৰাপ্তি যোগ আছে, আপোনালোকে আগবাঢ়িব, লগ বন্ধুৱে সহায় কৰিব। গতিকে কৰ্মপ্ৰাপ্তি যুগতে আপোনালোকে কৰ্ম পাব পাৰে। গতিকে কেতু আৰু ৰাহুই অতি শুভ ফল প্ৰদান কৰিব আপোনালোকে যদি আগবাঢ়ে ধুনীয়াকৈ। গতিকে ৰাহুৰ ক্ষেত্ৰত মই ক'লোৱে LIC বা এনেকুৱা বেংকিং লাইন এইবিলাকত আপোনালোকে যাব পাৰে। আৰু বিবাহ ক্ষেত্ৰতো অতি শুভ, কৰ্মপ্ৰাপ্তিৰো যোগ আছে। গতিকে এই দুমাহ কিন্তু শুভ বুলি ধৰিব পাৰি। যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, মাজে মাজে ভিডিঅ'বোৰ পাই থাকিব। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে, মই চুটিকৈ ভিডিঅ'টো দি দিছোঁ। ধন্যবাদ।